তো বন্ধুসকলে দেখিবলৈ পাইছে যে এইটো ভিডিঅ'ত আপোনালোকে বিভিন্ন ধৰণৰ বস্তুৰ কথা আগবঢ়োৱা হৈছে। এই বস্তুৰ মতে আপুনি যিসকলে যিবোৰ বস্তু এপ্লাই কৰিব পাৰিব পাৰে তাৰ ভিতৰত আজি আপোনালোকে এটা নতুন বস্তু আগবঢ়াই যিটো হ'লে আপোনাৰ APSC অৰ্থাৎ আছাম পাব্লিক চাৰ্ভিচ কমিশ্যন অৰ্থাৎ অসম লোক সেৱা আয়োগ তাৰ দ্বাৰা আপোনাৰ 20টা নতুন পোষ্ট মুকলি হৈছে। পদকেইটা গ্ৰেড 4ৰ পোষ্ট আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাই আছে। তো অনুক্ৰমে আপোনাৰ দেখিব পাইছে যে ইয়াৰ আপোনাৰ প্ৰথমতে কেটেগৰীটো আপোনালোকে দিয়া আছে জেনেৰেল কেটেগৰী, SC ST, OBC PWD এইকেইটা কেটেগৰী আৰু বিশেষকৈ আপোনাৰ গোটেইখিনি দেখিবলৈ পাইছে। লগতে আপুনি দেখিবলৈ পাব যে এইটো আপোনাৰ ক্ল'জ ডেট হ'ব আপোনাৰ 9/10/2025। তো মই তাৰে গোটেইখিনি কৰি ল'লোঁ। প্ৰথমতে ইয়াত আপুনি চেলাৰীৰ কথা ক'ব গ'লে প্ৰথম চেলাৰী ষ্টাৰ্ট হ'ব 12,000ৰ পৰা 52,000লৈ আৰু গ্ৰেড পে 3,000 আপোনাৰ দেখিব পাইছে 3,900কৈ প্ৰভাইড কৰা হ'ব আৰু পে বেণ্ডটো আপোনাৰ 1। যিসকলে এই খেলৰ কথা জানে সকলোৱে। তো আপোনাৰ কোৱালিফিকেশ্যন আপোনাৰ মিনিমাম 8ৰ পৰা 10 পাছ হ'ব লাগিব। ইয়াত দেখিবলৈ পাইছে এলিজিবিলিটি ক্ৰাইটেৰিয়া য'ত দিয়া আছে আৰ্টিকেল 5 to 8 কনষ্টিটিউশ্যন অফ। দেখিবলৈ পাইছে মই গোটেইখিনি পঢ়ি নিদিওঁ। তো আপোনালোকে অলপমান মোৰ মাইকটোত প্ৰব্লেম হ'ব, কথাখিনি বুজি নাপাব তাৰ বাবে ক্ষমা কৰিব। তো নেক্সট আপোনালোকে দেখিবলৈ পাইছে যে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত দিয়া আছে আপোনাৰ মিনিমাম HS SLC য'ত 12 পাছলৈ আৰু ইয়াত মিনিমামটো দেখিছে আপোনাৰ ক্লাছ 8। 12 পাছতকৈ বেছি হ'ব নোৱাৰে। আপুনি অন্ততঃ এই পোষ্ট আপোনাৰ ক্লাছ 8ৰ পৰা ক্লাছ 12ৰ ভিতৰত ল'ৰা ছোৱালীখিনি এপ্লাই কৰিব পাৰে আৰু বহুত ভাল পোষ্ট, এইটো চৰকাৰী হয়। তাৰ পৰা আপোনালোকে দৰমহাও ভালে। তো আপোনালোকে নিশ্চয় যিসকলে বিচাৰে সকলে এপ্লাই কৰিব পাৰে। লগতে আপোনাৰ নেক্সটটো আপোনালোকক মই দেখুৱাই আছোঁ। লগতে আপোনালোকে কেনেকৈ এপ্লাই কৰে কি কৰে যদি আপোনালোকে বিচাৰে মই আপোনালোকক নেক্সট ভিডিঅ'টো এইখিনি প্ৰভাইড কৰি দিম। যাওক আমি এতিয়া এইটো ভিডিঅ'ত এইখিনি দেখুওৱা নাই কাৰণ ভিডিঅ'টো বেছি দীঘল হ'ব বুলি। তো আপোনালোকৰ যদি প্ৰয়োজন আছে একোটা কমেণ্ট কৰি দিব। মই নেক্সটত গোটেই কেনেকৈ এপ্লাই কৰে কি কৰে সেইটো এটা এক্সট্ৰা ভিডিঅ' কৰি বনাই দিম। এইটোত জাষ্ট আপোনালোকক কি পোষ্ট আহিছে কেনেকুৱা ক্ৰাইটেৰিয়া কি দেখুৱাৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। তো আপোনালোকে গোটেইখিনি গমেই পাইছে। তো নেক্সটত আপোনালোকে দেখিবলৈ পাব যে এইজটো আপোনাৰ 18 বছৰ মিনিমাম, 18 বছৰ তলত হ'ব নোৱাৰে, তাৰ ওপৰত চবেই এপ্লাই কৰিব পাৰিব। আপোনাৰ দেখিছে SC STৰ বাবে 5 বছৰ এক্সট্ৰা আৰু আপোনাৰ OBC MOBC 3 বছৰ এক্সট্ৰা। তো আপোনালোকে যিসকলে বিচাৰে যে এইটো বস্তু এপ্লাই কৰিম তো নিশ্চয় অতি সোনকালে এপ্লাই কৰক কাৰণ আমাৰ হাতত বেছি দিন নাই। লগতে সা সুবিধা সকলো আছে আৰু সকলোতকৈ ভাল খবৰ এইটো যে এইটো কেটেগৰীত যিখিনি আপোনাৰ ফিজ অৰ্থাৎ এপ্লাই কৰা ফিজ প্ৰভাইড কৰিব লাগে সেই ফিজ গোটেইকেইটা কেটেগৰীৰ কাৰণে একেটাই অৰ্থাৎ 47.20 ৰুপিজ। জেনেৰেল OBC ST গোটেইকেইটাৰে ছেম পইচা। তো এক্সট্ৰা কোনো জেনেৰেল কেটেগৰীৰ বেছি পইচা নাই। তো আপোনালোকে ভালকৈ এপ্লাই কৰিব পাৰিব, বেছি পইচাও খৰচ নহয়। তো আপোনালোকে সকলোৱে এপ্লাই কৰক। পোষ্ট যদিও কম আছে আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনালোকে নিশ্চয় এইটো পোষ্টত পাবৰ কাৰণে আপোনালোকে অলপ কষ্ট কৰিলে পাই যাব। তো পোষ্ট কম আছে বুলি এপ্লাই কৰা নাথাকিব, এপ্লাই কৰক আৰু এই জবটো আপোনালোকৰ হাতত আছে। কিবা প্ৰব্লেম থাকিলে ইয়াত মেছেজ কৰিব, আপোনালোকক গোটেইখিনি শিকাই দিম। লগতে এই PDF-টো যদি আপোনালোকক লাগে শেষত মই আপোনালোকক PDF-টো প্ৰভাইড কৰাই দিম। তো আজিৰ ভিডিঅ'টোত মই আৰু বিশেষ আপোনালোকৰ ক'বলৈ নাই, এইটোত গোটেইখিনি কোৱাই হ'ল। তো নেক্সট আপোনালোকে যিসকলে চেনেলটো নতুন আছে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব। আপোনালোকৰ বন্ধুসকলে ভিডিঅ'টো প্ৰেৰণ কৰিব। ধন্যবাদ, থেংক ইউ।